আজি আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয়ৰ যি যুৱ মহোৎসৱৰ আজি অন্তিম দিন এই অন্তিম দিনত আজি আমাৰ মাজৰ পৰা অকালতে হেৰাই যোৱা জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আমি গুৱাহাটী বিশ্ববিদ্যালয় অসমত পোন প্ৰথমবাৰৰ কাৰণে জুবিন গাৰ্গৰ কণ্ঠৰ সংগীত প্ৰতিযোগিতা আমি আৰম্ভ কৰিছোঁ। ইতিমধ্যে প্ৰায় ৮০ গৰাকীমান প্ৰতিযোগী আজি অংশগ্ৰহণ কৰিছে। তাৰ কাৰণে আমি এখন SOP তৈয়াৰ কৰা হৈছিলে শ্ৰীযুত গৌতম শৰ্মা, ইপচনলাল বৰুৱা আৰু কীৰ্তিকমল ভূঞা, JP দাসক তেখেতলোকক লৈ এখন SOP তৈয়াৰ কৰা হৈছিলে। এই SOPখন আজি অসমৰ গুৱাহাটী বিশ্ববিদ্যালয় নহয় ডিব্ৰুগড় বিশ্ববিদ্যালয়কে ধৰি অসমৰ বিভিন্ন অন্যান্য অনুষ্ঠানে এইখন গ্ৰহণ কৰিছে। আজি সুন্দৰ পৰিৱেশত আজি আমাৰ জুবিন গাৰ্গৰ কণ্ঠৰ যি সংগীত প্ৰতিযোগিতা আৰম্ভ হৈছে আৰু এই গোটেই ব্যৱস্থাৰ ক্ষেত্ৰত অতি গুৰুত্ব সহকাৰে ইয়াৰ দায়িত্ব লোৱা আমাৰ ছাত্ৰ কল্যাণ সঞ্চালকক মই এই আপাহতে ধন্যবাদ জনাইছোঁ। প্ৰতি বছৰে এনেধৰণে হয়, এইটো এনেকৈ ধৰক আমাৰ যেনেকৈ জ্যোতি সংগীত হয়, ভূপেন্দ্ৰ সংগীত বা ৰাভা সংগীত, ঠিক সেইদৰে এই বছৰৰ পৰা আমি ভৱিষ্যতে এয়া হয়তো জুবিন সংগীত হিচাপে নামাকৰণ কৰিম, কিন্তু এতিয়া এইবাৰ জুবিন গাৰ্গৰ কণ্ঠৰ গীত হিচাপে আমি প্ৰতিযোগিতা আৰম্ভ কৰিছোঁ। এক প্ৰচেষ্টা, এইটো ভৱিষ্যতত আমি গম পাম। গতিকে পোন প্ৰথমবাৰৰ কাৰণে যুৱ মহোৎসৱৰ কাৰণ যিটো প্ৰথম পুৰস্কাৰ অতি গুৰুত্বপূৰ্ণ আৰু এইটো মই ভাবোঁ এটা নতুন দিশৰ সূচনা হ'ব। ধন্যবাদ। আপুনি